की बोलो बोलो भारत माता की भारतीय जनता पार्टी की भारतीय जनता पार्टी की नरेंद्र मोदी डांगुरिया की नरेंद्र मोदी डांगुरिया की हमार हिमंत विश्व शर्मा डांगुरिया की हिमंत विश्व शर्मा डांगुरिया की हिमंत विश्व शर्मा डांगुरिया की दिलीप शेखर डांगुरिया की दिलीप शेखर डांगुरिया की जय अहम আমি ডেকা থাকোতে বিজেপি খেলি আছো এতিয়া মোৰ মুখত দাঁত এটাও নাই হয় না নহয় এটাও নাই মই 92 চনত আমাৰ লাওখান মণিবত্ৰ ডাঙৰীয়া সি কেণ্ডিডেট হৈ থিয় হৈছিল মই বিজেপি খেলিছো নীলাৰ শইকীয়া ডাঙৰীয়া যেতিয়া ডেকা আছিলে সি এমপি হৈ থিয় হৈছিল মই বিজেপি খেলিছো বিজেপি খেলোতে খেলোতে মই বুঢ়া হৈ গৈছো 2001ত আমাৰ টুবুকেজনে পঞ্চায়তত এজেপিয়ে খেলিছে কংগ্ৰেছে খেলিছে কংগ্ৰেছৰ প্ৰতাপশালী নেতা ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ হাতৰ পৰা আমাৰ নিচিনা মানুহ আমাৰ লগত কৰ্মীয় বহুত আছে থাকি পেলাই আমি পঞ্চায়ত তাৰ হাতৰ পৰা কাঢ়ি আনিছো এতিয়া আমি কলিয়াবৰ সমষ্টি যেতিয়া আহিছো মিত্ৰজোঁট পাৰ্টি আহি পেলাই মই এনেকুৱা দুৰ্ভোগীয়া হৈছো এইটো ক'বলগীয়া মই কি পানীত আছো না ঘৰত বিচনাত আছো মই ক'ব নোৱাৰো কিহৰ কাৰণে হে আমাক হিংসা কৰি থাকে সদায় কৰি থাকে আমি কিহৰ মানুহ আমি বিজেপি খেলি আমাৰ কি লাভ হ'ল হিংসা কৰে আমাৰ মিত্ৰজোঁটৰ মানুহে হিংসা কৰে মানে আপোনালোকে শুনক কয় সিহঁতৰ সকলো কাম কাজ লাগে সিহঁতৰ সকলো লাগে আমাক একো নিদিয়ে আমাৰ ভাই যদি দুটা থাকে আমি সকলো মজা মাৰি খাইতে ভাইক নিদিওঁ তেনেহ'লে সি খং কৰিবই আমি তেনেকুৱা আছো আমি দুৰ্ভোগী হৈ আছো গতিকে আমাৰ কথা হ'ল এইটোৱেই আমাৰ কলিয়াবৰ সমষ্টিত আমি বিজেপি খেলি খেলি বুঢ়া হৈ গৈছো এই বছৰত 2026ত আমাৰ বিজেপি কেণ্ডিডেট লাগে আমাৰ কথা এইটোৱেই আপোনালোকে ভাবে নেকি যে কলিয়াবৰ সমষ্টিৰ যিটো প্ৰভাৱশালী এগৰাকী মন্ত্ৰী আছে কেশৱ মহন্ত ডাঙৰীয়া আছে তেখেতে সেই সমষ্টি যে বিজেপিক দিব বুলি ভাবে নেকি আপোনালোকে সেইটো আমি আশা কৰি আছো দিলে খেলটো হ'ব না কি হয় সেইটো খেল খেলিম পাছত হ'ব সেইটো মই আশা কৰি আছো যদি তেওঁ মিত্ৰজোঁটৰ যদি এৰি নিদিয়ে বা বিজেপিয়ে যদি বিজেপিক এৰি নিদিয়ে এজেপিক এৰি দিয়ে তেতিয়া আপোনালোকে কি সিদ্ধান্ত ল'ব সিদ্ধান্ত আমি আৰু কি কৰিম আমি বুঢ়া হৈ গৈছো আমাৰ কি কৰিম মোৰ দুখৰ কথা কৈ আছো মই চুইচাইড কৰিম এইটো মোৰ কথা যদি আপোনালোকক মানে বিজেপি প্ৰাৰ্থী নিদিলে আপোনালোকে কি কৰিব মই চুইচাইড কৰিম মই অকলে মানুহ থাক সকলো মানুহ মই চুইচাইড কৰিম বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 প্ৰায় ওলাই আহিছে ৰাজপথলৈ কিহৰ কাৰণে ওলাই আহিছে চাওক আমি অতদিনীয়া সামগুৰি আছিলো তেতিয়া কংগ্ৰেছ আছিল আমাৰ দিল্লী আপোনাৰ দিছপুৰলৈকে আমাৰ বিজেপি আছিল আমি সামগুৰি আছিলো কিন্তু আমাৰ পঞ্চায়তটো বিজেপি হৈছিল আমি শান্তিত আছিলো আমাক কংগ্ৰেছে ইমানখিনি অত্যাচাৰ কৰা নাই কিন্তু আজিৰ দিনত কলিয়াবৰ যেতিয়া আহিছো অহাৰ পিছৰ পৰা আজি আমাৰ মেম্বাৰে পিটন খায় আজি এইটো সাধাৰণ যিটো পঞ্চায়ত গঠন যিটো হৈছে এইটোলৈ কি ৰাজনীতি হৈছে আমাৰো যিমানখিনি সিহঁতৰ সিমানখিনি আমি নোৱাৰিলো ৰাখিবলৈ কৈ আছে যে তোমাৰ ছোৱালীক চাকৰি দিম তোমাক টকা ইমান লাখ টকা দিম এনেকে কৰি কৰি আমাৰ পঞ্চায়তটো ভাঙিছে এটা সময় পঞ্চায়তটো নাইকিয়া কৰি দিছিল কিছু আমাৰ মিত্ৰ গোষ্ঠী কিছু কাণ্ডৰ কাৰণে পঞ্চায়তটো নাইকিয়া হৈ গৈছিল আমি বহুত কষ্ট কৰিছো ফাইট কৰি কিনে আমাৰ পঞ্চায়তটো ঠিকেই ৰাখিছো তাৰপিছত পঞ্চায়তৰ সময়ত যিটো হৈছে দেখা পাইছো টকাৰ প্ৰলোভন চাকৰিৰ প্ৰলোভন দি কেনে সিহঁতে পঞ্চায়ত গঠন কৰিছে আমাৰ পঞ্চায়তৰ এটা মিত্ৰ হিচাপে আমি ঠিক হেৰি দিছিলো কেণ্ডিডেট দিয়া হৈছিল তেতিয়া আমাৰ আঞ্চলিকটো আমাৰ আছিল জিলা পৰিষদ সিহঁতৰ আছিল আঞ্চলিক সেইটো হেৰি কৰিলে নিৰ্দলীয় দি দিলে নিৰ্দলীয় নাৰিকল গছ দি কেনে প্ৰচাৰ কৰিছে যে এজেপিৰ মানুহে নাৰিকল গছত ভোট দিব লাগে মানে আমাৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে গতিকে এনেকুৱা মিত্ৰ থকাতকে একদম চিধা কথা 70 টকা হতগুণে ভাল আজি মাৰপিট কালি মাৰপিট অমুকে বলে কয় ইফালেদি আহিবি ঠেং ভাঙি দিম এতিয়া আমাৰ মানুহ আমবাগান যাব লগা হলে ভয় কৰে সিহঁতে কেতিয়াবা মাৰি দিয়ে নেকি আজিৰ পৰা কিছুদিন আগতে এজন মেম্বাৰক পিটিছে বহুত বেয়াকে আক্ৰমণ কৰিছে আপোনালোক কোন দলৰ আমি বিজেপি দলৰ হয় কোনে আক্ৰমণ কৰে আপোনালোক আক্ৰমণ এজেপি দলৰ এজন হৈছে আপোনাৰ আঞ্চলিক দলৰ যুৱ মৰ্চাৰ সভাপতি নাম্বাৰো নকলো কিন্তু বহুত যিবিলাক গুণ্ডা বাহিনী পালি আছে বহুত আমাক হাৰাশাস্তি কৰি আছে গতিকে এইটো হাৰাশাস্তি আমি সহ্য নকৰো এতিয়া আমাৰ দাবী হৈছে 2026ত আমাৰ কলিয়াবৰত বিজেপিৰ কেণ্ডিডেট লাগে আমি বিজেপিক ভোট দিম আমি বিজেপিক জয়যুক্ত কৰিম বিধানসভাত আগন্তুক যিটো বিধানসভা আহি আছে এইটো বিধানসভাত আমাৰ কলিয়াবৰত বিজেপি লাগে কোন পঞ্চায়তৰ আপোনালোক টুবুগিজাউনি পঞ্চায়তৰ আছো লাউখা পঞ্চায়তৰ আছে ইয়াত কেইবাটা পঞ্চায়তৰ মানুহ আছে বিজেপি কৰ্মী কিমান মানুহ আছে বিজেপি বহুত আছে বিজেপি কৰ্মী হিচাপ নাইকিয়া বিজেপি কৰ্মী বহুত আছে কিন্তু কিছু কৰ্মী এনেকুৱা হৈ আছে এতিয়া নিষ্ক্ৰিয় হৈ আছে এতিয়া যদি অপেনলি বিজেপি কৰে কালিৰ দিনত তাক পিটি দিব এতিয়া বয় সংখ্যাত আছে আমাৰ বিজেপি এইটো আপোনাৰ আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টকো জনাইছো বাবুল বাৰকো জনাইছো আদি কৰি চবক জনোৱা হৈছে
তাৰ পিছতো মানে কি সিহঁতে দাদাগিৰি যিটো আছে দাদাগিৰি কৰি আছে। কোনে কৰিছে? AGP-য়ে কৰি আছে, মিত্ৰ দলে কৰি আছে। গতিকে মিত্ৰ দল ক'বলৈ গ'লে অকণ জিভাখন অকণমান পাক খাই যায় আৰু, কিন্তু কেনেকে মিত্ৰ দল বুলি ক'ম? আমাক কংগ্ৰেছে যিমানখিনি শাস্তি দিয়া নাই তাতকে 4 গুণ বেছি আমাৰ লগত গুণ্ডামি কৰি আছে। এতিয়া কথাটো হৈছে আপোনালোকে যেতিয়া এটা দাবী উত্থাপন কৰিছে 26ত আপোনালোকক বিজেপি প্ৰাৰ্থী দিব, গতিকে কেশৱ মহন্ত এই সমষ্টিটো এগৰাকী মন্ত্ৰী, তেওঁ পূৰ্ব কেইবাবাৰ বিধায়ক হৈছে, গতিকে কিমান আপোনালোকে ভাবে যে এই সমষ্টিটো বিজেপি এৰি দিব বা AGP-য়ে ধৰি ৰাখিব? এতিয়া কথা হৈছে মিত্ৰতা। প্ৰথমেই কৈ লৈছো আপোনালোকক, এনেকুৱা মিত্ৰ আমাৰ নালাগে। কেশৱ মহন্তৰ জেগাত থাকক, আমাৰ বিজেপি 27ৰ যিজন কেণ্ডিডেট একেটা জেগাত থাকক। এইটো মই কোৱা নাই কেশৱ মহন্তই নেখেলুক বুলি, খেলিব পাৰে, কিন্তু আমাৰ কৈছে এনেকুৱা মিত্ৰ আমাৰ নালাগে। যিটো মিত্ৰই আমাক জ্বলাই আছে, আজি বুঢ়া মানুহ আজি কিমান 60 পাৰ হৈ গৈছে, চুইচাইড কৰিব বিচাৰিছে। গতিকে এনেকুৱা আমাৰ এইখিনি মানুহ চুইচাইড কৰক বুলি মোৰ পূৰ্ণ আশা আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমাৰ আশা আছে, আমাৰ কথা ৰাখিব। আমাৰ ইয়াত যাতে কোনো চুইচাইড কৰিব নালাগে, আৰু 2026ত যাতে নিশ্চিতভাৱে যে আমাৰ বিজেপিয়ে যাতে টিকেট পায়, হয়, এইখিনি মোৰ আহ্বান। আপোনালোকৰ এনেকুৱা হ'ব নেকি যে যদি বিজেপিয়ে টিকট নিদিয়ে বা AGP-য়ে খেলে, তেনেহ'লে আপোনালোকে ভোট প্ৰত্যাহাৰ কৰিব নেকি? আমি যিমান দূৰ পাৰো, আৰু আমাৰ এটা আশা আছে বিজেপিয়ে নিশ্চয় টিকেট পাব, আৰু যদি টিকেট যদি নাপায় সেইটো আশা আমি কেতিয়াও নকৰো। বিজেপিয়ে টিকেট পাব বুলি আমি আশাবাদী হয়। আৰু তাৰপিছে এতিয়া ধৰক আমাৰ গাঁও পঞ্চায়ত ইলেকশ্যন আমি খেলিলো, খেলাৰ পিছতে আপোনাৰ কোন পঞ্চায়তৰ পৰা খেলিছিল আপুনি? আমাৰ টুবুকি জাৰ্ণি গাঁও পঞ্চায়ত। এতিয়া আপোনালোকৰ মূল অসুবিধাটো ক'ত হৈছে? আমাৰ মূল অসুবিধা মানে এইটোৱেই, এতিয়া আমাৰ পঞ্চায়তটো খেলিলো, আগতে কৈছিলে যে AGP আৰু BJP মিত্ৰ দল। আচ্ছা, ঠিক আছে, মিত্ৰ দল আমি আগৰ পৰাই জানো, বা এনেও ৰাইজেও জানে, মিলিত হৈ আছে। এই আমাৰ ইলেকশ্যনত ধৰক AGP BJP-ৰ পৰা আপোনাৰ মেম্বাৰ থিয় কৰাৰ পিছত আমি ইলেকশ্যন খেলিলো। খেলাৰ পিছত আপোনাৰ AGP ফালৰ পৰা মেম্বাৰলৈ AGP-ৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকলৈ পইচা আহিলে, তেওঁলোকৰ ওপৰত পইচা দিলে, খেলিলে, জিকিলে, দিন ৰাতি তেওঁলোকে দৌৰাদৌৰি কৰিছে, পইচা পাতি ঢেৰ খৰচা কৰিছে। এটা মেম্বাৰৰ পিছত কমচে কম 10 লাখ, 12 লাখ, 5 লাখ, 7 লাখ, 2 লাখ তেনেকে খৰচ কৰিছে। কিন্তু আমাৰ BJP ফালৰ পৰা 1 টকাও অহা নাই। AGP আৰু BJP যদি এটাই মিত্ৰ দল হয়, তেন্তে আমাৰ ফালৰ পৰা আহিব লাগিছিলে, সেইটো কিয় অহা নাই? আপোনালোকৰ দাবীসমূহ কি কি? আমাৰ এতিয়া দাবী ধৰক তেওঁলোকে আমাৰ এই মেম্বাৰখিনি BJPৰ পৰা কিনি AGPত যোগদান কৰি পেলাই তেওঁলোকে পঞ্চায়তবিলাক দখল কৰিছে। এতিয়া আমাৰ মানে কাম কাজৰো অসুবিধা, আৰু যিহেতু আমি নেশ্যনেল দলৰ পাৰ্টিৰ মানুহ, গতিকে এইবাৰ আমি ভাবিছো যে BJP দলৰ মানে কেণ্ডিডেট আমাৰ কলিয়াবৰ সমষ্টিত লাগে, আৰু AGP দলৰ কথা আমি সিমান আমি নকওঁ, আমাৰ কৈ লাভো নাই, যিহেতু তেওঁলোকে আমাৰ লগত এটা মানে শত্ৰু ভাৱ মানে সৃষ্টি কৰিছে। গতিকে আমি AGP দলৰ লগত আমি সমৰ্থন নকৰো, নাথাকো। আৰু এইবাৰ আমাৰ মানে এক হৈ ৰাইজে আমাৰ BJP দলৰ পৰা প্ৰাৰ্থী মানে খুজি আছে, কলিয়াবৰৰ সমষ্টিত আমাৰ BJP কেণ্ডিডেট দিব লাগে। আৰু আমাৰ ৰাইজৰ এইটোৱে মানে আশা যে BJP দলটো থাকিলে আমাৰ ভাল। কিমান মান আপোনালোকৰ BJP কৰ্মী আছে এই পঞ্চায়তটোত? আমাৰ এই পঞ্চায়তটো কমচে কম BJP কৰ্মী আপোনাৰ 2-250 তেনেকুৱা হ'ব। কিমান? 700-800 তেনেকে হ'ব। আৰু আমাৰ BJP কৰ্মী এটা সমষ্টি, গতিকে সেই 700-800 কৰ্মীয়ে যদি আমাৰ BJP প্ৰাৰ্থী লাগে বুলি কয়, তেতিয়া সম্ভৱ নে? সেইটো আমাৰ পঞ্চায়তহে, এটা পঞ্চায়তহে, আমাৰ এটা পঞ্চায়তে, আৰু গোটেইখিনি যদি আমি ধৰি লওঁ তেতিয়া আমাৰ 9,000 10,000 তেনেকুৱা হ'ব আমাৰ কৰ্মী BJP দলৰ। শক্তিশালী আমাৰ BJP। যদি আপোনালোকৰ সেই দাবী মানি নলয়, আপোনালোকে কি পদক্ষেপ ল'ব?
আমি যদি মানে আমাৰ যদি সেইটো দাবী মানি নলয় তেনেহলে আমাৰ বিজেপি ফালৰ পৰা যদি দাবী এইটো মানি নলয় তেনেহলে আমি নিৰ্দিলে কিবা মানে কেন্দ্ৰীয় থিয় কৰি দিম আমাৰ সেই কলিয়াবৰ সমষ্টিত কেশৱ মহন্তৰ এগেইনষ্টত পিছত আমি চাওঁ আমাৰ মানে কি কৰিছে ঈশ্বৰৰ কৃপাত কি হয় মানে আপোনালোকে এইবাৰ কেশৱ মহন্তক সমৰ্থন নকৰে না এইবাৰ আমি কেশৱ মহন্তক সমৰ্থন নকৰো কোনো পধ্যেই নকৰো কিয় তেওঁলোকৰ মানে যিটো দলৰ মানে এজিপিৰ যিবিলাক মানে আমাৰ ফালে যিবিলাক আছে গুণ্ডাগিৰি কৰি আছে এজিপি দলৰ যিবিলাক মানুহ গুণ্ডাগিৰি কৰি আছে এটা এজিপি দলৰ নহয় এটা গুণ্ডাগিৰি দলৰ মানে আমি এটা ধৰি লৈছো এজিপি দলৰ নহয় মানে এইবাৰ আপোনালোকক ২৬ত বিজেপিৰ পৰা প্ৰাৰ্থী